নমস্কাৰ, আজি আমি আলোচনা কৰিম অনুশীলনী 5 1 কুৱেশ্যন নম্বৰ 1 কি কৈছে আমাক কৰণী হয় নে নহয় পৰীক্ষা কৰিব দিছে। দিয়া আছে √18 এইটো এটা কৰণী হ'ব নে নহয়। প্ৰথমতে কি কৰিম আমি এই 18টোক কি কৰিম উৎপাদক বিশ্লেষণ কৰিম চুটি হৰণৰ নিয়মেৰে। যিহেতু যুগ্ম সংখ্যা গতিকে 2 দি হৰণ যাব, 2 দি কেইবাৰ যাব 9 বাৰ। নেক্সট 9 কেইৰে যাব হৰণ 3ৰে 3বাৰ। অৰ্থাৎ 18 মানে কি লিখিব পাৰোঁ আমি 2 × 3 × 3 2 × 3 × 3। ইয়াক কেনেকৈ লিখিব পাৰোঁ আমি 2 × 3 দুটা আছে গতিকে 3 স্কুৱেৰ। এতিয়া আমি এই 18ৰ মানটো এই 18ৰ ভেলুটো কি বহাই দিম, এইখিনি বহাই দিম। কি হ'ব √2 × 3 স্কুৱেৰ। যিহেতু এইখিনি কিহৰ ভিতৰত আছে, বৰ্গমূলৰ ভিতৰত আছে, গতিকে 3 স্কুৱেৰ এই 3 স্কুৱেৰটো যেতিয়া বৰ্গমূলৰ বাহিৰত ওলাই আহিব তেতিয়া কি হ'ব 3 হৈ যাব আৰু ভিতৰত কি থাকিব √2 থাকিব। অৰ্থাৎ আমি এই এনচাৰটো কি পালোঁ, এনচাৰটো অপৰিমেয় পালোঁ। অপৰিমেয় এনচাৰটো কি সংখ্যা পালোঁ, অপৰিমেয় সংখ্যা। গতিকে এই যিটো দিয়া আছিল আমাক √18 এইটো কি হ'ব তোমাৰ এটা কৰণী হ'ব। কৰণী হ'ব অৰ্থাৎ কৰণী হ'বলৈ হ'লে আমাৰ লাষ্টত কি পাব লাগিব, অপৰিমেয় সংখ্যা পাব লাগিব। এতিয়া আমি ছেকেণ্ডটো চাওঁ। ছেকেণ্ড আমাৰ কি দিয়া আছে কিউব ৰুট। এইবাৰ দিয়া আছে আমাৰ কিউব ৰুট 3 ঘাতত দিয়া আছে 81। প্ৰথমে কি কৰিম আমি 81ক উৎপাদক বিশ্লেষণ কৰিম চুটি হৰণ নিয়মেৰে। গতিকে 81 যিহেতু যুগ্ম সংখ্যা নহয় 2 দি হৰণ নাযায়, গতিকে 8 আৰু 1 প্লাছ কৰিলে কি হয় 9 হয়। অৰ্থাৎ 3 দি হৰণ যাব, 3 দি কেইবাৰ যাব 3 2 6 and 3 7 21। 3 দি 27 কেইবাৰ যাব 3 দি 9 বাৰ যাব আৰু 3 দি 9 কেইবাৰ যাব 3 বাৰ যাব। গতিকে কি হ'ব এতিয়া মানে কি লিখিব পাৰোঁ আমি 3 × 3 × 3 × 3। অৰ্থাৎ যেতিয়া যদি আমি সূচকীয় ৰূপত লিখোঁ কেনেকৈ লিখিম 3 to the power 1 2 3 4 3 to the power 4। গতিকে ইয়াত আমি 81ত কি লিখিম 3 to the power 4। যদি আমি এই চিনটো উঠাই দিওঁ কি হ'ব 3 to the power 4 হোল টু দি পাৱাৰ 1/3। গতিকে কি হ'ল তোমাৰ এনচাৰটো অপৰিমেয় হৈ থাকিল, পৰিমেয় হৈ নগ'ল। গতিকে এইটো কি হ'ব তোমাৰ, এইটো এটা কৰণী হ'ব, কৰণী হ'ব। নেক্সট চাওঁ আমি থাৰ্ড নম্বৰটো চাবা কি আছে 2 4 3 আৰু ঘাতটো কিমান দিয়া আছে 5। গতিকে চাবা 243ক আমি উৎপাদক বিশ্লেষণ কৰিম। যিহেতু 2 + 4 6 6 + 3 9 হয়, অৰ্থাৎ এইকেইটা অংকৰ যোগফলটো 3 দি হৰণ যায়, গতিকে এই গোটেই সংখ্যাটো 3 দি হৰণ যাব। গতিকে 3 দি 24 কেইবাৰ যাব 8 বাৰ আৰু 3 দি 3ক 1 বাৰ। আকৌ 3 দি যাব কেইবাৰ যাব 3 27 × 81, আকৌ 3 দি যাব 3 9 × 27, আকৌ 3 দি যাব 3 3 × 9। অৰ্থাৎ 243 মানে কি লিখিব পাৰোঁ আমি 3 to the power কিমানটা 3 আছে 1 2 3 4 5টা, গতিকে 3 to the power 5। গতিকে 243 কি লিখি আমি 3 to the power 5। যেতিয়া আমি এই চিনটো উঠাই দিম তেন্তে কি হ'ব 3 to the power 5 হোল ইনটু 1 to the power 1/5 1/5। এতিয়া চাবা সূচকৰ নিয়ম মতে এইটো আৰু এইটো কি হৈ যাব, সূচক দুটা পূৰণ হৈ যাব 1/5। গতিকে এই 5 কি হ'ব কেনচেল হৈ যাব, থাকে কি তোমাৰ 3 to the power 1 অৰ্থাৎ 3, যিটো তোমাৰ অপৰিমেয় নহয়, এইটো তোমাৰ কি হ'ব এটা পৰিমেয় সংখ্যা হ'ব। আৰু যেতিয়া আমি পৰিমেয় সংখ্যা পাম তেতিয়া সি কৰণী নহয়, অৰ্থাৎ ই এটা কৰণী নহয়। চাবা নাম্বাৰ 4 কি দিয়া আছে আমাক √3/16। ইয়াতে চাবা 16 যদি আমি ভাগি দিওঁ কি হ'ব 2 দি কেইবাৰ যাব 8 বাৰ, 2 দি 4 বাৰ, 2 দি 2 বাৰ। অৰ্থাৎ কি লিখিব পাৰোঁ আমি 16 মানে 2 to the power 4, বা আমি কি লিখিব পাৰোঁ 4 × 4 মানে হ'ল 4 স্কুৱেৰ। গতিকে √3/16 মানে কি 4 স্কুৱেৰ। যেতিয়া আমি এই 4 স্কুৱেৰটো বাহিৰত ওলাই আনিম কি হ'ব 1/4 হৈ যাব।
থাকিব কি ৰুট 3 অৰ্থাৎ এইটো এটা পৰিমেয় সংখ্যা আৰু এইটো এটা অপৰিমেয় সংখ্যা আৰু আমি জানো এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফলটো সদায় কি হয় অপৰিমেয় হয় অপৰিমেয় সংখ্যা হয় আৰু যেহেতু অপৰিমেয় সংখ্যা পালো আমি অৰ্থাৎ এটা কি হ'ব এটা অৰ্থাৎ কৰণী হ'ব নেক্সট 5 নম্বৰটো চাবা কি দিয়া আছে কিউব ৰুট 500 এই 500 আমি যদি উৎপাদক বিশ্লেষণ কৰোঁ কি হ'ব 5 এদি যাব 5 এদি 100 টাইমছ যাব নেক্সট 5 এদি 20 টাইমছ নেক্সট 5 এদি 4 টাইমছ নেক্সট 2 এদি 2 টাইমছ অৰ্থাৎ 500 মানে কি লিখিব পাৰোঁ আমি 5 কিউব ইনটু 2 স্কোয়ার কিন্তু 5 তিনিটা আছে 2 দুটা আছে গতিকে 5 কিউব ইনটু 2 স্কোয়ার এটা যদি আমি 500 ঠাইত এইখিনি বহাই দিওঁ চাবা 5 কিউব ইনটু 2 স্কোয়ার চিনটো উঠাই দিলে কি হ'ব 5 কিউব ইনটু 2 স্কোয়ার হোল টু দি পাৱাৰ 1/3 আৰু এনেকৈ থাকিলে সূচকৰ নিয়মতে এই সূচকখিনি ইয়াৰ লগতে পূৰণ হৈ যাব এই সূচকটো ইয়াৰ লগতে পূৰণ হৈ যাব গতিকে 5 কিউব ইনটু 1/3 ইনটু 2 স্কোয়ার ইনটু 1/3 কি হ'ব এই 3 কেনসেল থাকিল কি 5 আৰু থাকিল কি যাব তোমাৰ 2 টু দি পাৱাৰ 2/3 অৰ্থাৎ 5 ইনটু 2 স্কোয়ার হোল টু দি পাৱাৰ 1/3 গতিকে কি হ'ব তোমাৰ 5 ইনটু 4 টু দি পাৱাৰ 1/3 আৰু 1/3 আমি কি লিখিব পাৰোঁ আমি 5 ইনটু কিউব ৰুট অফ 4 এনেকৈ লিখিব পাৰোঁ 1/3 থাকিলে গতিকে দেখা পালা যে এইটো হ'ল পৰিমেয় সংখ্যা আৰু এইটো হ'ল তোমাৰ অপৰিমেয় সংখ্যা আৰু পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফলটো হ'লে কি হয় অপৰিমেয় হয় যেহেতু অপৰিমেয় পালোঁ গতিকে অপৰিমেয় মানে কি হ'ব তোমাৰ কৰণী হ'ব নমস্কাৰ আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম কুৱেশ্যন নাম্বাৰ 2 ইয়াত আমাক কিছুমান কৰণী দিয়া আছে যিবিলাক কৰণীক আমি শুদ্ধ কৰণীত প্ৰকাশ কৰিব লাগে শুদ্ধ কৰণী মানে যিবিলাক কৰণীত কোনো পৰিমেয় সংখ্যা লগ লাগি নাথাকে গতিকে ইয়াতে চাবা ইয়াতে 3টো পৰিমেয় সংখ্যা আৰু ৰুট 2টো অপৰিমেয় সংখ্যা অৰ্থাৎ এই কৰণীটোত এই পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা লগ লাগি আছে আমি এই পৰিমেয় সংখ্যাটোক ভিতৰত নিব লাগে যেহেতু এটি 2 ঘাতৰ কৰণী গতিকে যেতিয়া আমি 3টোক ভিতৰলৈ নিম তেতিয়া 3টোৰ ঘাত কি হৈ যাব 2 হৈ যাব গতিকে 3 স্কোয়ার ইনটু 2 3 স্কোয়ার মানে হল 9 9 ইনটু 2 মানে হল √18 সেকেন্ডটো চাবা সেকেন্ডটো কি দিয়া আছে আমাক 3 9 ঘাতৰ কৰণী আছে আৰু 5 দিয়া আছে অৰ্থাৎ আমি এই 3টোক ভিতৰত নিব লাগে আৰু কৰণটো কিমান ঘাতত দিয়া আছে 9 ঘাতত গতিকে যদি আমি এই 3টোক ভিতৰত নিও তেতিয়া কি হ'ব এই 3টোৰ ঘাত কি যাব 9 হৈ যাব 3 টু দি পাৱাৰ 9 ইনটু 5 এতিয়া 3 টু দি পাৱাৰ 9 মানে যিমান হয় সেইখিনিৰ লগত 5 টো মাল্টিপ্লাই কৰি দিব লাগিব কিন্তু কুৱেশ্যনটোত উত্তমত তোমাৰ অলপ বেলেগ আছে ভুল আছে মানে উত্তমলাত ইয়াতে 3 হিচাপত দিয়া আছে গতিকে যদি আমি উত্তমলা হিচাপে কৰোঁ তেতিয়া কি হ'ব 3 ইনটু ঘাত 3 হ'ব আৰু ভিতৰত থাকিব 5 যেতিয়া আমি 3 টো ভিতৰলৈ নিম তেতিয়া কি হ'ব 3 ঘাত কি হ'ব 3 হ'ব ইনটু 5 গতিকে 3 ঘাত 3 মানে কি 3 ইনটু 3 কিউব মানে কি 3 ইনটু 3 ইনটু 3 মানে 3 3 গুণ 9 9 3 গুণ 27 গতিকে 27 ইনটু 5 কি হ'ব 5 7 গুণ 35 5 7 3 5 2 গুণ 10 10 3 13 135 এতিয়া চাবা কুৱেশ্যন নম্বৰ 3 দিয়া আছে আমাক 3/4 আৰু বৰ্গমূলটো দিয়া আছে তোমাক 8 গতিকে যেটো বৰ্গমূল মানে দ্বিঘাতৰ কৰণী গতিকে এই সংখ্যাটো 3/4 টো যেতিয়া ভিতৰত লৈ যাম আমি এই 3/4 ৰ ঘাত কি হৈ যাব 2 হৈ যাব অৰ্থাৎ 3/4 হোল স্কয়াৰ হৈ যাব ইনটু 8 দিস গতিকে কি পাম আমি 3 স্কয়াৰ মানে হল 9 4 স্কয়াৰ মানে হল 16 ইনটু 8 এটা 8 দি হল কি হৈ যাব 2 হৈ যাব থাকিল কি 9/2 √9/2 এতিয়া আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4 ত দিয়া আছে 2/3 টো বাহিৰত আছে আৰু ভিতৰত দিয়া আছে ত্ৰিঘাত কৰণী দিয়া আছে 108
অৰ্থাৎ এই যেতিয়া 2/3টোৰ ভিতৰত যাব তেতিয়া কি হ'ব 2/3ৰ ঘাতটো 3 হৈ যাব যিহেতু এটি ঘাত কিমান ঘাতৰ কৰণী ত্ৰিঘাত কৰণী গতিকে 2/3 হোল কিউব ইনটু 108 গতিকে কিবা আমি এনেকৈ থাকিলে কি হয় 2ৰ কিউব হ'ব 3ৰ কিউব হ'ব গতিকে 2 কিউব বাই 3 কিউব ইনটু 108 মানে কিবা আমি 2 কিউব মানে হ'ল 8 3 কিউব মানে কি 3 3 গুণ 9 9 গুণ 27 27 ইনটু 108 গতিকে চাবা এই 27টো আৰু এই 108ক দুয়োটাকে 3 দি ডিভাইড হয় গতিকে 3 দি কেইবাৰ যাব 9 বাৰ আৰু 3 দি কেইবাৰ যাব 3 3 গুণ 9 3 6 গুণ 18 আৰু 9 দি 34 কেইবাৰ যাব 9 4 গুণ 36 থাকিব কি ভিতৰত 8 4 গুণ 8 ইনটু 4 8 4 গুণ কিমান হ'ব 32 এবাৰ 5 নম্বৰ কোৱেশ্যন চাবা দিয়া আছে 2√3 এনেকৈ যদি তোমাৰ একো নাথাকে অৰ্থাৎ এটো কি হ'ব দ্বিঘাত কৰণী হ'ব যেতিয়া আমি 2টো ভিতৰত লৈ যাওঁ 2ৰ ঘাত কি হৈ যাব 2 হৈ যাব 2 স্কয়াৰ ইনটু 3 2 স্কয়াৰ মানে হ'ল 4 ইনটু 3 সমান কি হ'ব 7 গুণ 12 4 ইনটু 3 12 এটা হ'ল এনসার এবাৰ নাম্বাৰ 6 টো চাবা আমাক দিয়া আছে নাম্বাৰ 6 টো 3 দিয়া আছে আৰু 4 ঘাতৰ কৰণী দিয়া আছে ভিতৰত দিয়া আছে 5 অৰ্থাৎ আমি এই 3টো যেতিয়া ভিতৰত লৈ যাম তেতিয়া কি হৈ যাব 3ৰ ঘাতটো 4 হৈ যাব যেটো এটা 4 আছে ইনটু 5 মানে কি হ'ব 3 to the power 4 মানে কি 3 into 3 into 3 into 3 3 3 গুণ 9 9 3 গুণ 27 27 3 গুণ 81 3 to the 4 মানে হল 81 into 5 কেন হ'ব 4 5 গুণ 5 5 গুণ 40 4 হয় 5 এবার চাবা নাম্বার 7 একেবারে ইজি কোনো ইমান টাফ নহয় হা 8 দিয়া আছে ত্রিঘাত কৰণী দিয়া আছে ভিতৰত দিয়া আছে 4 গতিকে যদি আমি 8 টো ভিতৰত লৈ যাও তেতিয়া কি হ'ব 8 কিউব হৈ যাব যেহেতু ত্রিঘাত কৰণী ইনটু 4 গতিকে 8 কিউব মানে কি 8 কিউব মানে 8 into 8 into 8 গতিকে হল 8 into 8 64 into 8 that is 3 8 48 3 51 512 512 8 কিউব মানে 512 into 4 কি হ'ব মাল্টিপ্লাই করলে 7 2 গুণ 8 4 গুণ 4 4 5 গুণ 20 2048 এবার নাম্বার 8 চাবা নাম্বার 8 দিয়া আছে কি দিয়া আছে আমাক 2/3 আৰু 135 ইয়াতে একো নাই মানে দ্বিঘাত কৰণী গতিকে যেতিয়া 2/3 টো আমি ভিতৰত নিম কি হ'ব 2/3 স্কয়াৰ হৈ যাব হোল স্কয়াৰ ইনটু 135 গতিকে এনেকৈ থাকে মানে কি 2 স্কয়াৰ বাই 3 স্কয়াৰ ইনটু 135 কি হ'ব 4/9 ইনটু 135 গতিকে দেখা গ'ল যে তোমাক এই 9 টো দি এই গতিখিনি ডিভাইড হয় কিবা যাব 5 গুণ 15 টাইমছ 4 into 15 মানে কিমান হ'ব 60 এইখিনিয়ে নাম্বার 9 টো চাবা নাম্বার 9 কি দিয়া আছে 1/4 দিয়া আছে আৰু ত্রিঘাত কৰণী দিয়া আছে ভিতৰত দিয়া আছে 128 অৰ্থাৎ যেতিয়া 1/4 টো ভিতৰত লৈ যাম 1/4 ৰ কি হৈ যাব ঘাতটো 3 হৈ যাব into 128 অৰ্থাৎ কি হ'ব 1/4 কিউব হৈ যাব 4 কিউব মানে কি 4 into 4 into 4 into 128 এই 4 দি এই 128 কিবা যাব কাটা কাটি 7 গুণ 12 7 গুণ 8 32 এই সাইডে কিবা যাব 8 বাৰ এই সাইডে কিবা যাব 2 বাৰ থাকিল কি ভিতৰত 1 into 2 মানে কি হ'ল তোমাৰ 2 লাস্ট নাম্বার 10 দিয়া আছে 2/3 √40 অর্থাৎ একেবারে ইজি 2/3 টো ভিতৰত গলে কি হ'ব একো নাই মানে দ্বিঘাত দ্বিঘাত মানে 2/3 হোল স্কয়ার ইনটু 40 হোল স্কয়ার মানে 2 ৰ স্কয়ার 3 ৰ স্কয়ার ইনটু 40 2 স্কয়ার মানে 4 3 স্কয়ার মানে হ'ল 9 ইনটু 40 গতিকে কাটা কাটি না যায় কি হ'ব 4 into 40 160 divided by 9 গতিকে হ'ব √160/9 এইখিনি आंसर